নমস্কাৰ মোৰ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ পাৰ্টনাৰশ্বিপ ৰিলেটেড কিছুমান প্ৰব্লেম যেটো মই মোৰ আগৰ ভিডিঅ'টোত মই কিছুমান প্ৰব্লেমছ অলৰেডি আলোচনা কৰিছোঁ গতিকে মই ইয়াতে নাম্বাৰ 4 ৰ পৰা ষ্টাৰ্ট কৰিম যেটো 1 2 3 মই অলৰেডি মোৰ আগৰ ভিডিঅ'টোত আলোচনা কৰি আছোঁ গতিকে নাম্বাৰ 4 আপোনালোকে চাওক 4 milkmen rented a pasture grazed 24 cows for 3 months 4জন মিল্কমেন আছিলে আৰু এটা ঘাঁহনি থকা অঞ্চল ৰেণ্টত লৈছিলে ভাড়াত লৈছিলে আৰু কৈছে যে এ গ্ৰেজ 24 কাউজ ফৰ 3 মান্থছ এ 24 কাউজৰ কাৰণে 3 মান্থছৰ কাৰণে লৈছিলে আৰু বি 10 কাউজ ফৰ 5 মান্থছ এণ্ড চি 35 কাউজ ফৰ 4 মান্থছ এণ্ড ডি 21 কাউজ ফৰ 3 মান্থছ চ' এণ্ড ইফ a share of rent is rupees 720 যদি air share দিছে rupees 720 find the total rent of the field ইয়াতে total কিমান যদি ঘাঁহনি দৰাৰ যোনখিনি মাটি আছিলে সেইখিনি rent কিমান হ'ব সেইটো উলিয়াব দিছে যেটো মই আগৰ ভিডিঅ'টোত মই কৈছোৱে যদি ডিফাৰেণ্ট টাইম পিৰিয়ডৰ কাৰণে হয় ইনভেষ্টমেণ্ট বিলাক তেতিয়াহ'লে আমি কেনেকৈ ৰেশিও তেওঁলোকৰ শ্বেয়াৰৰ ৰেশিওৰ অনুপাতটো কিহৰ সমান হয় কেপিটেলছ মানে মূলধন ইনটু তেওঁলোকৰ টাইম যিখিনি টাইম মান্থ বা যিমানখিনি মান্থৰ সেইখিনি সমান হয় গতিকে আমি সলিউশন পাৰ্টটো চাওঁ যেটো ৰেশিও অফ শ্বেয়াৰ্ছ অফ এ বি এণ্ড চি এণ্ড ডি যেটো 24 এ যেহেতু গ্ৰেছ কৰিছে 24 কাউজ ফৰ 3 মান্থছ চ' 24 ইনটু 3 ইজ টু 10 বি কৰিছিলে 10 কাউজ ফৰ 5 মান্থছ চ' 10 মাল্টিপ্লাইড বাই 5 ইজ টু তেনেকৈ চি আৰু ডিৰ কাৰণে চেম চি কৰিছিলে 35 ইনটু 4 এণ্ড ডিৰ কাৰণে হৈছে 21 ইনটু 3 চ' কেলকুলেশ্যন কৰি আমি পাইছোঁ 72 ইজ টু 50 ইজ টু 140 ইজ টু 63 নেক্সট আমি ধৰিম যেটো মই ৰেণ্ট উলিয়াব দিছে টোটেল ৰেণ্ট বি পি চ' আমি টোটেল ৰেণ্টটো পি বুলি ধৰিম তেতিয়া এৰ শ্বেয়াৰটো আমি কেনেকৈ উলিয়াম যেটো এৰ ৰেশিঅ' শ্বেয়াৰ আছিলে আমাৰ 72 গতিকে 72 ডিভাইডেড বাই টোটেল যিখিনি শ্বেয়াৰ হৈছে এ বি চি ডি মিনছ 72 প্লাছ 50 প্লাছ 140 প্লাছ 63 ইকুৱেল টু 325 চ' সেইকাৰণে 72 ডিভাইডেড বাই 325 আৰু আমাক যিহেতু টোটেল ৰেণ্ট আমি কিমান ধৰিছিলোঁ পি চ' সেইকাৰণে সেইটো পি মাল্টিপ্লাই কৰিছিলোঁ এণ্ড যেটো কুৱেশ্যনটো আমাক দিয়া আছিলে যে ইফ এ শ্বেয়াৰ অফ ৰেণ্ট ইজ rupees 720 আমাক অলৰেডি দিয়া আছে এ শ্বেয়াৰটো 720 আৰু আমি এ শ্বেয়াৰ উলিয়াইছোঁ 72 ডিভাইডেড বাই 325 ইনটু পি চ' ইকুৱেল টু কিমান হ'ব 720 চ' আফটাৰ দিছ আমি কেলকুলেশ্যন কৰি পিৰ ভেলুটো পাম 3250 চ' গতিকে টোটেল ৰেণ্ট কিমান হ'ব ফিল্ডৰ 3250 টকা 3250 rupees. So next problem number 5 A invested rupees 76,000 in a business A invest কৰিছিলে 76,000 আৰু after few months কেইমাহমান পিছত B আকৌ জইন কৰিছিলে with rupees 57,000 দি B আকৌ জইন কৰিছিলে at the end of the year বছৰটোৰ শেষত the total profit was divided between তেওঁলোকৰ মাজত যোনখিনি প্ৰফিট হৈছিলে সেইটো ডিভাইড কৰিছিলে in the ratio 2:1 2:1 তেওঁলোকৰ প্ৰফিটটো ডিভাইড কৰিছিলে চ' ইয়াতে সুধিছে আফটাৰ হাউ মেনি মান্থছ ডিড বি জইন বি এ কেতিয়া জইন কৰিছিলে সেইটো সুধিছে চ' সলিউশ্যন পাৰ্টটো হ'ব আমি ধৰি লওঁ লেট বি জইণ্ট আফটাৰ কে মান্থছ বি জইন কৰিছিলে কে মান্থছ পিছত তেতিয়াহ'লে কি হ'ব যিটো আমাৰ এট দ্য এণ্ড অফ দ্য ইয়াৰ এটা ইয়াৰত থাকিব 12 মান্থছ গতিকে বি জইন কৰিছিলে আফটাৰ কে মান্থছ চ' আমি আমাৰ বি কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিব 12ৰ পৰা আমি যিমানখিনি বি জইন কৰিছিলে আফটাৰ কে মান্থছ গতিকে 12 মাইনাছ কে মান্থছ যেহেতু আমাক দিয়া আছে যে এট দ্য এণ্ড অফ 1 year দ্য টোটেল প্ৰফিট ইজ ডিভাইডেড বিটুইন দেম ইন দ্য ৰেচিঅ' 2:1 যিহেতু এবছৰৰ পিছত তেওঁলোকৰ প্ৰফিটৰ যোনটো ৰেচিঅ' সেইটো দিয়া আছে 2:1 গতিকে ফাৰ্ষ্ট এ যিহেতু 76,000 ইনভেষ্ট কৰিছিলে কিমান মাহৰ কাৰণে 12 মান্থৰ কাৰণে গতিকে যিহেতু এট দ্য এণ্ড অফ দ্য 1 year গতিকে 1 yearৰ পিছত উলিয়াব দিছে গতিকে 76,000 মাল্টিপ্লাইড বাই 12 এণ্ড ডিভাইডেড বাই যেটো বি এ 57,000 ইনভেষ্ট কৰিছিলে
আৰু আফটাৰ ফিউ মান্থছ গতিকে বিৰ মানি ইনভেষ্ট কৰিব 12 মাইনাছ কে গতিকে 57,000 মাল্টিপ্লাই বাই 12 মাইনাছ কে আৰু আমাক ৰেচিঅ'টো দিয়া আছে 2:1 মিনছ 2/1 চ' এইখিনি কেলকুলেশ্যন কৰাৰ পিছত আমি কে ভেলুটো যিটো পাম কে ইকুৱেল টু 4 চ' হেন্স বি জইন আফটাৰ 4 মান্থ চ' বিয়ে জইন কৰিছিলে 4 মান্থৰ পিছত Next, problem number 6. A, B, and C enter into a partnership by investing in the ratio of 3:2:4. তেওঁলোকৰ অনুপাত দিয়া আছে এটা পাৰ্টনাৰশ্বিপৰ ইনভেষ্ট কৰিছিলে 3:2:4 and after 1 year এবছৰ পিছত B ইনভেষ্ট কৰিছিলে another B ইনভেষ্ট কৰিছিলে 2,70,000 and C at the end of 2 years B 1 year পিছত ইনভেষ্ট কৰিছিলে আৰু C 2 years পিছত ইনভেষ্ট কৰিছিলে একেই পৰিমাণৰ rupees means 2,70,000 so আমাক সুধিছে at the end of 3 years profit are shared in the ratio এটা 3 yearsৰ পিছত তেওঁলোকৰ প্ৰফিটটো শ্বেয়াৰ কৰিছিলে 3:4:5 so তেওঁলোকৰ ফাইনেল ইনিশিয়েল যোনটো প্ৰথম যোনখিনি ইনভেষ্টমেণ্ট অফ বিজ তেওঁলোকে প্ৰথমতে কিমানখিনি দি ইনভেষ্ট কৰিছিলে সেইটো উলিয়াব দিছে so সলিউশ্যন পাৰ্টটো হৈছে আমি ফাৰ্ষ্ট আমাক যেটো ৰেচিঅ হিচাপে দিয়া আছে গতিকে আমি ধৰি লম let the initial investment of A B C be কিমান হ'ব 3x 2x আৰু 4x ৰেসপেক্টিভলি মানে A ইনভেষ্ট কৰিছিলে 3x B ইনভেষ্ট কৰিছিলে 2x আৰু C ইনভেষ্ট কৰিছিলে rupees 4x এই মেথছটো অকমান আগৰবিলাকতকৈ অকমান ডিফাৰেণ্ট গতিকে আমি ভালকৈ চাওঁ আহক সো যেহেতু আমি ধৰি লৈছিলোঁ যে A ইনভেষ্ট কৰিছিলে কিমান 3x গতিকে 3x কিন্তু আমাক কি উলিয়াব দিছে আফটাৰ 3 yearsৰ কাৰণে উলিয়াব দিছে গতিকে 3 years হ'লে আমাৰ 3 × 12 means 36 months হ'ব so সেইকাৰণে 3x multiplied by 36 in is to then আমাৰ যেহেতু 1 yearৰ পিছত 1 yearৰ পিছত B ইনভেষ্ট কৰিছিলে 2,70,000 so 1 year গতিকে আমি ধৰিছোঁ বিৰ কাৰণে 2x ফাৰ্ষ্ট ইনিশিয়েল ইনভেষ্টমেণ্ট ইনটু 1 year পিছত সেইকাৰণে ইয়াত মাল্টিপ্লাইড বাই 12 প্লাছ যেহেতু তেওঁ আকৌ ইনভেষ্ট কৰিছিলে 2,70,000 সেইকাৰণে 2x প্লাছ 2,70,000 যেটো আমাৰ 3 yearsৰ কাৰণে দিছে অলৰেডি 12 months আমাৰ গ'ল এটা ইয়াৰ গ'ল আকৌ বাকি থাকিব দুটা ইয়াৰ গতিকে 2 yearsত হ'ব আমাৰ 24 months so সেইকাৰণে 24 months ইয়াৰ লগত মাল্টিপ্লাই কৰিছে আৰু দেন ইজ টু নেক্সট আমাৰ আছে যে C কৰিছিলে এট দ্য এণ্ড অফ 2 years 2 বছৰৰ পিছত C কৰিছিলে so C আমি ধৰিছিলোঁ 4x ধৰিছিলোঁ ইনিশিয়েল ইনভেষ্টমেণ্ট গতিকে 4x মাল্টিপ্লাইড বাই যেটো 2 বছৰৰ পিছত তেওঁ ইনভেষ্ট কৰিছে 2 বছৰৰ কাৰণে হৈছে 24 প্লাছ তেওঁ আকৌ 2 বছৰৰ পিছত কিমান ইনভেষ্ট কৰিছিলে যে 2,70,000 সেইকাৰণে 4x প্লাছ 2,70,000 যেটো অলৰেডি 2 years গ'ল গতিকে থাকিব 1 year so 1 year 12 months so এইখিনি আৰু অলৰেডি আমাৰ কোৱেশ্চনটো দিয়া আছিল যে আফটাৰ এণ্ড অফ দ্য 3 months প্ৰফিট আৰ শ্বেয়াৰ্ড ইন দ্য ৰেচিঅ' অফ 3:4:5 গতিকে এইখিনি কিহৰ সমান হ'ব 3:4:5 সমান হ'ব so ক্যালকুলেশনৰ পিছত পাইছো আমি 108x is to 72x plus 64,80,000 is to 144x plus 32,40,000 equal to 3:4:5 so আমি এটো কেনেকৈ লিখিব পাৰো যেটো আমি মাজত এটা লাইন লিখিব আছিল 108x is to 72x plus 64,80,000 equal to 3:4 লিখিব পাৰো আৰু is to মানে ডিভাইড গতিকে 108x divided by 72x plus 64,80,000 equal to 3:4 means 3 divided by 4 so calculation কৰি আমি x ৰ ভ্যালু পালো x ৰ ভ্যালু আমি পালো 90,000 যেটো আমি এৰ ইনিশিয়াল শেয়াৰ ধৰিছিলো 3x বুলি গতিকে x ৰ ভ্যালু যেটো পালো 90,000 গতিকে 3 multiplied by 90,000 equal to 2,70,000 and তেনেকে b ৰ কাৰণে হৈছিল 2x গতিকে b ৰ কাৰণে 2 into 90,000 equal to 1,80,000 then again similar c ৰ ইনভেষ্টমেন্ট আমি ধৰিছিলো 4x into 4 into 90,000 means 3,60,000 okay thank you আৰু মোৰ নেক্সট ভিডিঅ'টোত মই পাৰ্টনাৰশ্বিপ ৰিলেটেড
আকৌ কিছুমান বেলেগ বেলেগ নতুন নতুন প্ৰব্লেম লৈ আহিম। ধন্যবাদ।